প্ৰণীতা চুটিয়ে লৈ আহিছো ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বিশেষ খবৰ। তেলেংগানাত যেতিয়াৰ পৰা কংগ্ৰেছ চৰকাৰ আহিছে তেতিয়াৰ পৰা চমক সৃষ্টিৰ চেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছে। কংগ্ৰেছ চৰকাৰে এবাৰ 500 টকাত চিলিণ্ডাৰ দি আছে, মহিলাসকলৰ বাবে আঁচনি আনিছে, শিশুসকলৰ বাবে আঁচনি আনিছে ছাত্ৰ সমাজৰ বাবে, বৃদ্ধ লোকসকলৰ বাবেও আঁচনি আনিছে। মুঠৰ ওপৰত চমক সৃষ্টিৰ চেষ্টা তেলেংগানা কংগ্ৰেছ চৰকাৰে অব্যাহত ৰাখিছে আৰু এই মুহূৰ্তত কেইবাটাও আঁচনিক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিছে বৰ্তমান কংগ্ৰেছে। লাখ লাখ দুখীয়া লোকসকলৰ বাবে কংগ্ৰেছে ভাল খবৰ দিছে। দুখীয়া লোকসকলৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে। বিনামূলীয়া ঘৰ লাভৰ বাবে তেওঁলোকক 6 লাখকৈ টকা দিব বুলি কৈছে। সমান্তৰালকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল লোক আছে তেওঁলোকৰ বাবে বহুকেইটা আঁচনি ৰূপায়ণ কৰিছে আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি জনতাৰ মাজত এতিয়া প্ৰিয় ভাজন হৈ পৰিছে ৰেৱন্ত ৰেড্ডী। আৰু ৰেৱন্ত ৰেড্ডীয়ে এইবাৰ মহিলাসকলক 500 টকাত চিলিণ্ডাৰ দিম বুলি প্ৰতিশ্ৰুতি দিছে। মহিলাসকলৰ বাবে বিশেষ আঁচনি আনিছে, মাহে মাহে মহিলাসকলক টকা দিয়াৰ ব্যৱস্থা কৰিছে। সমান্তৰালকৈ ছাত্ৰ সমাজৰ বাবে জলপানীৰ খৰচৰ কথা উল্লেখ কৰি বিশেষ আঁচনি ৰূপায়ণ কৰা হৈছে। সমান্তৰালকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল লোক আছে তেওঁলোকক ঘৰ বনাবৰ বাবে 6 লাখকৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেৱন্ত ৰেড্ডী চৰকাৰে। ৰেৱন্ত ৰেড্ডীয়ে যেনেধৰণে প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতি পূৰণ কৰিছে আৰু তেলেংগানাত সকলোৱে এতিয়া বাহবাহী দিছে ৰেৱন্ত ৰেড্ডীক। 500 টকাত চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ভাল খবৰ দৰিদ্ৰ লোকসকলৰ বাবে, দৰিদ্ৰ লোকসকলৰ আৰু মহিলাসকলৰ বাবে ভাল খবৰ দিলে তেলেংগানা কংগ্ৰেছ চৰকাৰে। 500 টকাৰ বিনিময়তে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। গৃহ নিৰ্মাণৰ বাবেও চৰকাৰে প্ৰদান কৰিছে 6 লাখকৈ টকা। প্ৰতিটো পৰিয়ালক 6 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিছে তেলেংগানা কংগ্ৰেছ চৰকাৰে। কেইবাটাও আঁচনিক লৈ কংগ্ৰেছে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। যেনেকৈ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছে তেলেংগানা কংগ্ৰেছ চৰকাৰে। লাখ লাখ দুখীয়া হিতাধিকাৰীৰ বাবে ভাল খবৰ দিলে কংগ্ৰেছে। ৰেৱন্ত ৰেড্ডীক ইয়াৰ পাছতে সকলোৱে ভাল বুলি কৈছে। ৰেৱন্ত ৰেড্ডীক সকলোৱে প্ৰশংসা কৰিছে। তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিছে বহুকেইটা সিদ্ধান্ত আৰু ইয়াৰ পাছতে দৰিদ্ৰ লোকসকলৰ মাজত হিৰো হৈ পৰিছে ৰেৱন্ত ৰেড্ডী। বিনামূলীয়াকৈ ঘৰ লাভৰ বাবে ইতিমধ্যে তালিকা প্ৰকাশ কৰিছে তেলেংগানা কংগ্ৰেছ চৰকাৰে। তালিকা প্ৰকাশৰ পিছতে হিতাধিকাৰীৰ একাউণ্টত ধন সোমাব বুলি উল্লেখ কৰিছে আৰু অতি শীঘ্ৰেই প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত 6 লাখকৈ টকা সোমাব। কংগ্ৰেছ চৰকাৰে পোনপটীয়াকৈ সোমোৱাই দিব এই ধন। দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনতাই লাভ কৰিছে এই সুবিধা। নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি জনতাৰ প্ৰিয় ভাজন হৈ পৰিছে এতিয়া ৰেৱন্ত ৰেড্ডী। ৰেৱন্ত ৰেড্ডীক সকলোৱে এতিয়া প্ৰশংসা কৰিছে। ৰেৱন্ত ৰেড্ডীক সকলোৱে কৈছে যে তেওঁ যথেষ্ট ভাল মানুহ, জনতাৰ মানুহ বুলি কৈছে। মহিলাসকলৰ যাতায়াতৰ বাবেও বিশেষ ব্যৱস্থা কৰিছে। মহালক্ষ্মী যোজনাৰ অধীনত তেলেংগানা চৰকাৰে ব্যয় কৰিছে ৩,৭১০ কোটি 22 লাখ টকা। গৃহজ্যোতি আঁচনিৰ অধীনত 200 ইউনিটকৈ বিনামূলীয়া বিজুলী দিয়াৰো ব্যৱস্থা কৰিছে। ভাবক, দৰিদ্ৰ লোকসকলক সকলো ফালৰ পৰা সুবিধা দিছে তেলেংগানা কংগ্ৰেছ চৰকাৰে। মহিলাসকলৰ স্বাৱলম্বিতাৰ বাবে 1 লাখ টকাকৈ ঋণ প্ৰদানৰ বাবেও আঁচনি গ্ৰহণ কৰা হৈছে। মুঠৰ ওপৰত মহিলাসকলৰ বাবে, দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰতিটো পৰিয়ালৰ বাবে ইটোৰ পাছত ইটো ভাল খবৰ দি গৈছে তেলেংগানা কংগ্ৰেছ চৰকাৰে। লাখ লাখ দুখীয়া হিতাধিকাৰীৰ বাবে তেলেংগানা কংগ্ৰেছ চৰকাৰে এই ভাল খবৰটো দিছে। তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিছে বহুকেইটা সিদ্ধান্ত। কেৱল দৰিদ্ৰ লোকসকলৰ জীৱন সুন্দৰ হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিনামূলীয়াকৈ ঘৰ লাভৰ বাবে প্ৰকাশ পাইছে তালিকা প্ৰকাশৰ পিছতেই হিতাধিকাৰীৰ একাউণ্টত ধন সোমাব বুলি প্ৰতিশ্ৰুতি দিছে ৰেৱন্ত ৰেড্ডীয়ে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনতাই এই বিশেষ সুবিধা লাভ কৰিব। তেওঁলোকে বিনামূলীয়া ঘৰ পাব। নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি জনতাৰ প্ৰিয় ভাজন হৈ পৰিছে এতিয়া ৰেৱন্ত ৰেড্ডী। মহিলাসকলৰ যাতায়াতৰ বাবে বিনামূলীয়া বাছ সেৱাৰ ব্যৱস্থা কৰিছে, যিখন বাছত কোনো টিকট নালাগে। ৩,৭১০ কোটি 22 লাখ টকা ইতিমধ্যে ব্যয় কৰা হৈছে। গৃহজ্যোতি আঁচনিৰ অধীনত 200 ইউনিটকৈ বিনামূলীয়া বিজুলী দিয়াৰ ব্যৱস্থা কৰিছে। মহিলাসকলৰ স্বাৱলম্বিতাৰ বাবে 1 লাখ টকাকৈ ঋণ প্ৰদানৰ বাবেও আঁচনি গ্ৰহণ কৰা হৈছে। দৰিদ্ৰ আৰু মহিলাসকলৰ বাবে এই ভাল খবৰটো আনিছে তেলেংগানা কংগ্ৰেছ চৰকাৰে। যেনেকৈ প্ৰতিশ্ৰুতি দিছিল তেনেকৈ প্ৰতিশ্ৰুতি পূৰণ কৰিছে তেলেংগানা কংগ্ৰেছ চৰকাৰে আৰু ইয়াৰ পাছতে জনতাৰ মাজত প্ৰিয় হৈ পৰিছে ৰেৱন্ত ৰেড্ডী। কেইবাটাও আঁচনিক লৈ কংগ্ৰেছে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। জনতা যথেষ্ট সুখী আছে। তেলেংগানাৰ দুখীয়া মানুহসকল সুখী হৈছে। লাখ লাখ দুখীয়া হিতাধিকাৰীৰ বাবে যিহেতু ভাল খবৰ দি গৈছে কংগ্ৰেছ চৰকাৰে। তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। বিনামূলীয়া ঘৰ লাভৰ বাবে প্ৰকাশ পাইছে তালিকা আৰু তালিকা প্ৰকাশৰ লগে লগে তেওঁলোকৰ একাউণ্টত এতিয়া ধন সোমোৱাৰ ব্যৱস্থা চৰকাৰে কৰিছে। তেওঁলোকৰ একাউণ্টত পোনপটীয়াকৈ ধন সোমাব বুলি প্ৰতিশ্ৰুতি দিছে তেলেংগানা কংগ্ৰেছ চৰকাৰে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনতাই এই সুবিধা লাভ কৰিছে আৰু প্ৰতিগৰাকী দৰিদ্ৰ লোকে এতিয়া ৰেৱন্ত ৰেড্ডীক প্ৰশংসা কৰিছে। প্ৰিয় ভাজন হৈ পৰিছে ৰেৱন্ত ৰেড্ডী। মহিলাসকলৰ যাতায়াতৰ বাবে বিনামূলীয়া বাছ সেৱাৰ ব্যৱস্থা কৰিছে। মহালক্ষ্মী যোজনাৰ অধীনত তেলেংগানা কংগ্ৰেছ চৰকাৰে ব্যয় কৰিছে ৩,৭১০ কোটি 22 লাখ টকা। গৃহজ্যোতি আঁচনিৰ অধীনত 200 ইউনিটকৈ বিনামূলীয়া বিজুলী দিয়াৰ ব্যৱস্থা কৰা হৈছে। মহিলাসকলৰ স্বাৱলম্বিতাৰ বাবে 1 লাখ টকাকৈ ঋণ প্ৰদানৰ বাবেও আঁচনি ৰূপায়ণ কৰা হৈছে।